আপোনালোকে জানে যোৱাকালি সন্ধিয়া 7টামান বজাত সাইমন কিস্কো নামক কোনোবা অচিনাকি দুৰ্বৃত্তই তেওঁতে হত্যা চেষ্টা কৰিছিলে আৰু তেখেতে যথেষ্ট ছুৰীৰে এতিয়া দেহত শৰীৰত আঘাত পাইছে আৰু তেখেত এতিয়া বৰপেটা GMCত আছে ফখৰুদ্দিন আহমেদ GMCত আছে তাৰ কাৰণে তেখেতৰ জাষ্টিছ তেখেতৰ ন্যায় সপক্ষে আজি ৰাইজে দলে বলে ইয়াতে উপস্থিত হৈছে আৰু ৰাইজৰ এটা মত যে তেখেতক জাষ্টিছ হ'ব লাগে দুৰ্বৃত্তই দুষ্কৃতিক অতি শীঘ্ৰে কাৰ্যত কৰিব লাগে আৰু কঠোৰতকৈ কঠোৰতম শাস্তি কৰিব লাগে শাস্তি প্ৰদান কৰিব লাগে লগতে ছাত্ৰৰ ছাত্ৰৰ পৰা এইটোৱে চৰকাৰৰ ওচৰত আহ্বান জনাইছোঁ যে যিজনক অচিনাকি দুৰ্বৃত্তই তেখেতসকলে অতি শীঘ্ৰে কাৰ্যত কৰিব লাগে কাৰণ 24 ঘণ্টা সময় দিয়া হৈছিল 24 ঘণ্টা পাৰ হৈ গ'ল এতিয়ালৈকে তেখেতক কাৰ্যত কৰিব পৰা নাই আৰু কি কাম যথেষ্ট লিহামীয়া হৈছে তাৰ কাৰণে এতিয়া ৰাইজে যথেষ্টভাৱে উত্তেজিত হৈছে তাৰ কাৰণে পৰাপক্ষত চৰকাৰ বা প্ৰশাসনৰ ওচৰত এইটোৱে আমি দাবী জনাইছোঁ যে অতি শীঘ্ৰে কাৰ্যত কৰিব লাগে আৰু কঠোৰতকৈ কঠোৰতম শাস্তি প্ৰদান কৰিব লাগে।